নমস্কাৰ, মই বিক্ৰম। আপোনালোকে এটা শব্দ যিটো গড় শব্দটো শুনিছেনে? নিশ্চয় শুনিছে। এটা হৈছে এশিঙীয়া গড়, যিটোৰ বাবে সমগ্ৰ অসম বিশ্বতে বিখ্যাত, আৰু এটা গড় মেথছত প্ৰয়োগ হয়। সেই গড়টো কি হয়, আজি আমি তাৰ বিষয়ে আলোচনা কৰিম। ইয়াতে এটা কথা জনাই থওঁ, মোৰ এইটো এটা জাৰ্ণি আৰম্ভ কৰিছোঁ, যিটো জাৰ্ণিত মেথছৰ বিভিন্ন ধৰণৰ বিষয় যেনেকৈ গড়, পাৰ্চেণ্টেজ, সময় আৰু কাম, টাইম এণ্ড ৱৰ্ক, তাৰপিছত মেনচুৰেশ্যন, বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। আৰু যদি এনেধৰণৰ আগলৈ ভিডিঅ'বিলাক আপোনালোকৰ বাবে হেল্পফুল হয়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। তেনেহ'লে আজি বলক পোনে পোনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি কথা পাতিম গড়ৰ ওপৰত। প্ৰথমতে তেনেহ'লে আমি চাই ল'ব লাগিব গড় কি হয়। গড়টোক বুজিবলৈ হ'লে আপোনালোক এটা সৰু ইনচিডেণ্ট কৈছোঁ, যাৰ বাবে আপোনালোকৰ গড়ৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। ABCD 4জন ল'ৰা আছিলে। 4জন ল'ৰা আমাৰ ঘৰৰ ওচৰৰে, আৰু প্ৰত্যেকজন ঘৰতে কি আছে? আম আছে। মই কি কৰিলোঁ, 4জনকে আম আনিব দিলোঁ। A আনিলে 4টা, B আনিলে 5টা, C আনিলে 3টা, D আনিলে 4টা। এতিয়া মুঠ আম কেইটা হ'লগৈ? মুঠ আম 16টা হ'লগৈ। তেনেহ'লে সেই 16টা আমেই সকলোৰ মাজতে মই ভাগ কৰি দিলোঁ। এজনে কেইটাকৈ পৰিব? এজনে 4টাকৈ পৰিব। সেইটোৱে হৈ গ'ল এভাৰেজ। এতিয়া ইয়াৰ লগত জড়িত হৈ থকা এটা অংক এটা কৰি চাওঁ আহক। দ্য এভাৰেজ ৱেইট অফ ABC ইজ 45 kg কথা কৈছে। A আছে, B আছে, C আছে। চবৰে বেলেগ বেলেগ হয়। চবৰে বেলেগ বেলেগ হৈ সিহঁতৰ যোগ কৰি কিবা এটা পাম, আৰু সেই নাম্বাৰটোৱে যদি মই 3টাৰ মাজতে সমানে ভাগ কৰি দিওঁ, সেইটো কিমানকৈ পৰিছেগৈ কৈছে? 45কৈ পৰিছেগৈ। তেনেহ'লে মুঠ নাম্বাৰটো কিমান হ'ব? তেনেহ'লে মুঠ নাম্বাৰটো হ'ব 45। তেনেহ'লে মুঠ নাম্বাৰটো যদি মই এই 3টা প্লাছ কৰি দিওঁ 135। এতিয়া A আৰু B দিছে কিমান? A আৰু B এভাৰেজটো দিয়া আছে 40। তেনেহ'লে ইহঁতৰ মুঠ নাম্বাৰ এটা কিবা এটা হ'ব। A আৰু B দুইটাৰ বেলেগ বেলেগ বয়স হয়, একচুৱেল বয়স হয়, কিন্তু এভাৰেজ যেতিয়া সমানে ভাগ কৰি দিওঁ, সিহঁতৰ কিমানকৈ পৰিছে? 40। তেনেহ'লে A আৰু Bৰ টোটেলটো কিমান হ'ব? 80, আৰু B আৰু Cৰ কিমান হৈছে? 43। মুঠ নাম্বাৰ কিবা এটা হ'ব। তেনেহ'লে 43কৈ পৰিছে। মুঠ নাম্বাৰটো হ'ব 86। এতিয়া চাওক, A আৰু B আৰু C গোটেইকেইটা যদি যোগ কৰোঁ কিমান হৈছে? 135। A আৰু B হৈছে 80, B আৰু C 86। A B C হৈছে 135, A যোগ B হৈছে 80, B আৰু C হৈছে 86। এতিয়া মই এই দুটা যদি যোগ কৰি দিওঁ, A আৰু B যোগ B আৰু C, তেতিয়া আমি কি পাম? A যোগ 2B প্লাছ C ইকুৱেল কিমান হ'ব? 80 + 86 166। তেনেহ'লে ইয়াত চাওক, A যোগ B যোগ C আছে, আৰু ইয়াত A যোগ 2B যোগ C আছে। তেনেহ'লে এইটোৰ পৰা যদি মই এইটো যদি মাইনাছ কৰি দিওঁ, B এটা পাম, অৰ্থাৎ B কিমান পাম? 66। 166 - 135 মানে 31। তো আনচাৰটো হ'ব আমাৰ C। ধন্যবাদ। আৰু আমি যিহেতু মই বেছিকখিনি কৰা নাই, বেছিকখিনি যিহেতু আপোনালোকে জানিব পাৰে, সেইকাৰণে মই যোৱা বছৰ, অৰ্থাৎ এই বছৰ বা যোৱা বছৰ হৈ যোৱা আমাৰ এডিআৰই পেপাৰত অহা কুৱেশ্যনখিনি কৰিছোঁ, আৰু আপোনালোকেও মোৰ লগতে চেষ্টা কৰিব পাৰে। তেনেহ'লে বলক কুৱেশ্যনটো চাওক। যদি ABC গড় বয়স 22 বছৰ, অৰ্থাৎ A এজন আছিলে, B এজন আছিলে, C এজন আছিলে। A বেলেগ কিবা হ'ব পাৰে, B বেলেগ কিবা হ'ব পাৰে, C বেলেগ কিবা হ'ব পাৰে। সিহঁতৰ বয়সটো বেলেগ বেলেগ হ'ব পাৰে। কি কৰিলোঁ মই? গোটেইকেইজনক যোগ কৰিলোঁ। গোটেইকেইজনক যোগ কৰিলে কিমান হ'ব নাজানো, কিন্তু আমি গম পালোঁ যে এজনৰ কিমান হৈছে? 22, অৰ্থাৎ A কিমান হৈছে? 22, Bৰো কিমান হৈছে? 22, যিহেতু গড় দিয়া আছিলে, আৰু Cৰ কিমান হ'ব? 22 হ'ব। অকণমান BC মুঠ কিমান হৈছে? ABC মুঠ হৈছে 66, যিহেতু 22 যোগ 22 যোগ 22 কিমান হ'ব? 66। এতিয়া আমি পালোঁ কি? A আৰু B আৰু C গোটেইকেইটাৰ যদি বয়সটো যোগ কৰোঁ 66। এতিয়া চোৱা, B আৰু Cৰ গড় বয়স দিছে কিমান? B আৰু Cৰ দিছে, সিহঁতক যদি যোগ কৰি চাওঁ কিবা এটা পাম। সেইটোৰ B আৰু Cৰ গড় বয়স 25 দিছে, মানে Bৰ 25, এইফালে Cৰ 25। তেনেহ'লে B আৰু Cৰ মুঠ কিমান হয়? 50, হয়নে? তেনেহ'লে B আৰু Cৰ মুঠ কিমান হয়? 50। এতিয়া 9 বছৰৰ পাছত Aৰ বয়স কিমান হ'ব সেইটো উলিয়াব দিছে। এতিয়া চালোঁ, B আৰু C যোগ কৰিলে কিমান হৈছে? 50, আৰু A B C যোগ কৰোঁ কিমান হৈছে? 66, হয়নে? 66।
এইটো জেগাটোৱে সৰু হৈ গ'ল 66 তেনেহ'লে ভালকৈ চাওক তেনেহ'লে এ কিমান হ'ব 66ৰ পৰা 50 মাইনাছ কৰিব লাগিব তেনেহ'লে কিমান পালোঁ আনচাৰ 16 আনচাৰটো এৰ বৰ্তমান বয়স কিমান হৈছে 16 আমাক সুধিছে কি 9 বছৰৰ পাছত কিমান হ'ব তেনেহ'লে +9 তেনেহ'লে আনচাৰটো কিমান হ'ব 25 তো 82ৰ আনচাৰটো হ'ব 25 অৰ্থাৎ এ বুজি পালে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ বুজি পালেনে এতিয়া আৰু এটা ইয়াত কুৱেশ্যন আছে এইটো আমি গড় উলিয়াই এভাৰেজৰ অংক বুলি ধৰিব পাৰোঁ কি কৈছে চাওক এটা দলৰ কেইজনমান ল'ৰাক 98টা ট্ৰফি বিলোৱা হৈছিল 98টা ট্ৰফি বিলোৱা হৈছিল প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে ট্ৰফিৰ ভাগ পাইছিল অৰ্থাৎ এতিয়া কি কৰিছোঁ চাওক এনেকৈ ল'ৰা কেইজনমান আছিল কেইজন আছিল মই গম নাপাওঁ সেইটো হৈছে কেইজন আছিলে সেইটো গম নাপাওঁ সেইটো দিছে তাৰপিছত সিহঁতক গোটেইকেইটা যোগ কৰিলে আৰু সেইটো হৈছে 98টা ট্ৰফি হয়নে 98টা এতিয়া এজনে কিমানটা পৰিছে যিমান নাম্বাৰ আছিলে তাৰ ডাবুলকৈ পৰিছে এজনক তাৰ ডাবুলকৈ পৰিছে এতিয়া ইয়াত বোলে 5টা আছিলে ট্ৰফি কেইটাকৈ পাইছে এজনে 10টাকৈ পাইছে ইয়াত বোলে 4টা আছিলে 4জন ষ্টুডেণ্ট আছিলে বা 4জন ল'ৰা আছিলে তো এজনে ট্ৰফি কেইটা পাইছে 8টাকৈ পাইছে মানে তাৰ ডাবুল এতিয়া এইটো কুৱেশ্যন মই কেনেকৈ কৰিম চাওক এইটো আছিলে ধৰি লৈছোঁ ল'ৰা আছিলে 1জন হয়নে ল'ৰা আছিলে 1জন এতিয়া ট্ৰফি কিমানকৈ পাইছে 2xকৈ পাইছে হয়নে ট্ৰফি কিমানকৈ পাইছে 2xকৈ পাইছে এতিয়া 1জন ল'ৰাই যদি 2xকৈ পাইছে মুঠ ট্ৰফি কিমান থাকিব লাগিব মুঠ ট্ৰফি আমাক দিয়ে আছে যোনটো 98 তেনেহ'লে 98 তেনেহ'লে ইয়াত এই কুৱেশ্যনটো চাওক 2x² = 98 তেনেহ'লে 2 যদি 98ক ভাগ কৰোঁ 49 তেনেহ'লে x = কিমান পালোঁ x পালোঁ 7 তো আনচাৰটো কিমান হ'ব আমাৰ আনচাৰটো হ'ব 7 B 7 এতিয়া চাওক কি কৈছে The average weight of 8% increased by 2.5 kg when a new person comes in a place of one of them weighing 65 kg the weight of new person অৰ্থাৎ 8জন মানুহ আছিলে সিহঁতৰ যোনটো এভাৰেজ আছিলে সেইটো 2.5 kg বাঢ়ি গ'ল গৈছে যেতিয়া এজন মানুহ 65 kg মানুহ এজন ৰিপ্লেচ হৈ গ'ল বুলি কৈছে নতুন মানুহ এজন আহি গ'ল অৰ্থাৎ মই কুৱেশ্যন আকৌ বুজাই দিছোঁ তাৰপিছত আমি কুৱেশ্যন কৰিম 8জন মানুহ আছিলে মানুহ কেইজন আছিলে 8জন আছিলে এনেকৈ 8জন সিহঁতৰ গোটেইকেইজনে বেলেগ বেলেগ হয় তো গোটেইকেইজনৰ যোগ কৰি কিবা এটা পাইছিলে আৰু কিবা এটা পাই প্ৰত্যেকজনক কিমানকৈ পাইছিলে সেইটো আমাক দিয়া নাই কিন্তু কিবা এটা পাইছিলে ধৰি লওক এইটো নাজানো ঠিক আছে সেইটো থাকক এতিয়া কি কৰিছে তাৰপিছত কৈছে 8জনে মানুহ আছিলে বাট এজন মানুহ গুচি গ'ল এজন মানুহ গুচি গ'ল যোনজনৰ বয়সটো কিমান হৈছে 65 কেজি 65 কেজি গুচি গ'ল কিন্তু তাৰ লগতে নতুন মানুহ এজন যোগ হৈ গ'ল সেইজন হৈছে আমি নাজানো সেইটো মই নিউ মেন বুলি ধৰিছোঁ আমি কুৱেশ্যনটো এতিয়ালৈকে বুজি আছোঁ এতিয়া 8জন মানুহ আছিলে এজন মানুহ গুচি গ'ল মানুহ কেইজন থাকিলে 7জন আৰু নতুন মানুহ এজন যোগ হ'ল 8জন এতিয়া গোটেইকেইজনে যদি এতিয়া প্লাছ কৰোঁ সিহঁতৰো কিবা এটা হ'ব হয়নে এতিয়া চাওক এই যোনটো আছিলে যে ইয়াৰ যোনটো আছিলে তাতকৈ কিমান বাঢ়ি গ'ল গৈছে ইয়াৰ যোনটো আছিলে তাতকৈ 2.5 কেজি এক্সট্ৰা বাঢ়ি গৈছে 2.5 কেজি এক্সট্ৰাকৈ বাঢ়ি গৈছে যোনটো এভাৰেজত বাঢ়ি গৈছে এতিয়া আমি উলিয়াব লাগে নিউ মেন অৰ্থাৎ এই নতুন মানুহজনৰ বয়স কিমান আছিলে 8জন মানুহ আছিলে সিহঁতৰ বেলেগ বেলেগ নাম্বাৰ আছে গোটেইকেইটা নাম্বাৰ এনেকৈ যোগ কৰিলোঁ কিবা এটা হ'ব সেই নাম্বাৰটোকে আকৌ 8জনৰ মাজতে যদি মই সমানে ভাগ কৰি দিওঁ সেইটো হৈছে গড় এতিয়া কিবা এটা 8জনৰ মাজত কিবা এটা গড় এটা আছিলে এতিয়া কি কৰিছিলে সেই 8জনৰ পৰা এজন গুচি গ'ল থাকিলে কেইজন 7জন আৰু কেইজন 65 বয়সীয়া মানুহ এজন গুচি গ'ল তাৰ লগতে নতুন মানুহ এজন যোগ হৈ গ'ল এতিয়া সেই 7জন আৰু নতুন মানুহজনৰ আকৌ কিবা এটা চবৰে বেলেগ বেলেগ নাম্বাৰ হ'ব বেলেগ বেলেগ নাম্বাৰ হোৱাৰ পাছতে সেই গোটেইখিনি যোগ কৰি দিলোঁ আৰু আকৌ সেই 8জনৰ মাজত ভাগ কৰি দিলোঁ দেখিলোঁ যে এই 8জনৰ মাজত এনেকৈ ভাগ কৰি দিছিলোঁ এতিয়া এই 8জনৰ মাজত এনেকৈ ভাগ কৰি দিলোঁ দেখিলোঁ যে আগত যিমান আছিলে এতিয়া 2.5কৈ বাঢ়ি গ'ল কিমানকৈ বাঢ়ি গ'ল 2.5কৈ বাঢ়ি গ'ল তেনেহ'লে টোটেল কিমান বাঢ়িলে 8 × 2.5 8 × 2.5 মানে কিমান 8 × 2.5 মানে 20 এতিয়া চাওক ইয়াত যিমানটো আছিলে ইয়াত কিমান বেছি পালোঁ 20 বেছি পালোঁ তেনেহ'লে 65 বয়সীয়া মানুহ এজন গৈও যদি আৰু 20 বাঢ়িছে 65 বয়সীয়া এজন গুচি গ'ল তাৰপাছতো আকৌ 20 যদি বাঢ়িছে তেনেহ'লে টোটেল নাম্বাৰ কিমান হ'ব 85
এনেকুৱা হ'ল চাওক আপোনাৰ কি হ'ল চাওক ধৰি লওক আপোনাৰ টাউনৰ পৰা আহি আছিলে পাৰ্চটোৰ পৰা কি কৰিলে পইচা কেইটামান হেৰাই গ'ল এতিয়া কেইটকা হেৰালে গম নাপায় ঘৰত আহি আপুনি পালে 5 টকা এটা এক্সট্ৰাকৈ 5 টকা এতিয়া 5 টকা পায়ো যদি আপোনাৰ 15 টকা যদি কম ওলাইছে হিচাপ কৰি চালে 15 টকা কম ওলাইছে তেনেহ'লে মুঠ কেইটকা হেৰালে আপোনাৰ টোটেল চব টাউনৰ পৰা আহি আছিলে 5 টকা ঘৰত আহি পালে আৰু দেখিলে যে শেষত 15 টকা এটা কম ওলাইছে তেনেহ'লে মুঠ কেইটকা হেৰালে মুঠ 20 টকা হেৰালে হয়নে 5 টকা লগ হৈও আৰু যদি 15 টকা কম ওলাইছে তেনেহ'লে মুঠ কেইটকা হেৰালে 20 টকা হেৰালে হয়নে নহয় হয় ঠিক তেনেদৰে এইটোত চব এটাত আছিলে কিমান আছিলে নাজানো কিন্তু এইটোতকৈ ইয়াত কিমান বেছি গৈছে 20 বেছি এতিয়া 65 বয়সীয়া এজন আঁতৰিও যদি 20 বাঢ়িছে তেনেহ'লে নতুন মানুহজন কিমান হৈছে নতুন মানুহজন 65 নাম্বাৰটো আঁতৰিও যদি আৰু 20 বাঢ়িছে তেনেহ'লে কিমান হ'ব 85 সেইটো এটা যোগ কৰি দিব লাগিব তেনেহ'লে আনসাৰ আমাৰ কিমান হ'ল 85 এতিয়া আমি নেক্সট কুৱেশ্যনটো যাওঁ আৰু আমি নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ দ্য এভাৰেজ ৱেইট অফ 11% এমং 12% বা 12% ইজ 95 কেজি 11জন পাৰ্চন আছিলে চবৰে বেলেগ চবৰে এনেকৈ বেলেগ হয় গোটেইকেইজনে যোগ কৰিলে কিমান হ'ল নাজানো আৰু সেইটো চবকে ভাগ কৰি দিলে কিমানকৈ পৰিলে 95 যিটো এভাৰেজ দিয়া আছিলে এতিয়া মুঠটো কিমান হ'ব 11 × 95 অৰ্থাৎ 1045 ঠিক আছে তাৰপিছত এমং 12% এতিয়া দ্য ৱেইট অফ 12% ইজ 33 কেজি মোৰ বা 33 কেজি মোৰ এতিয়া এই 11 লগত নতুনকৈ মানুহ এজন যোগ হৈ গ'ল অৰ্থাৎ 1045 লগত নতুনকৈ মানুহ এজন যোগ হ'ল যোনজন 12 নম্বৰ পাৰ্চন এই 12 নম্বৰ পাৰ্চন এতিয়া 12 নম্বৰ ওজনটো কিমান দিছে সেইটো আমি গম নাপাওঁ অৰ্থাৎ কিন্তু এনেকৈ আমাক হিণ্ট এটা দিছে কি 33 কেজি মোৰ দেন দ্য এভাৰেজ ৱেইট অফ অল 12% এতিয়া সেই 12 জনৰ মই কি কৰিলোঁ এনেকৈ চবৰে বেলেগ হয় গোটেইকেইজনে যদি যোগ কৰোঁ কিবা এটা হ'ব আৰু সিহঁতক যদি এনেকৈ ভাগ কৰি দিওঁ এটা এভাৰেজ পাম সেই এভাৰেজতকৈ 33 কেজি বেছি হ'ব গৈছে 12 নম্বৰ বয়সটো এই 12 নম্বৰ মানুহজনৰ ওজনটো এই যিটো এভাৰেজটো পাম এই এভাৰেজটো পাম তাতকৈ 33 কেজি বেছি হ'ব এতিয়া চব 12জন মানুহৰ মুঠ চামটো আমি নাজানো কিন্তু সিহঁতৰ এভাৰেজটো মই কি বুলি ল'লোঁ এক্স তেনেহ'লে সিহঁতৰ মুঠ চামটো কিমান হ'ব 12 × x তেনেহ'লে 12x এতিয়া চব আগতে আছিলে 1045 যোনটো 11জন সেই 11জনৰ লগত নতুনকৈ এজন যোগ হৈ গ'ল যোনজন 12 নম্বৰজন এতিয়া তাৰপিছত আমাৰ টোটেল নাম্বাৰটো কিমান হৈ গ'ল 12x তেনেহ'লে আমাৰ ইয়াৰ পৰা হেৰি ওলাব নাই কি বুলি কয় 12 নম্বৰ বয়সটো ওলাব তো 12x 12 নম্বৰজনৰ ৱেইটটো পাই যাম তেনেহ'লে 11জনৰ কিমান আছিলে 1045 আৰু 12জনৰ মুঠ চামটো আছিলে 12x এতিয়া সেইজনৰ 12 নম্বৰজনৰ ৱেইটটো কিমান দিছে এভাৰেজ ৱেইটতকৈ 33 কেজি বেছি অৰ্থাৎ x + 33 হয়নে এতিয়া এইটো যদি কৰোঁ xটো ইফালে গ'ল 12x পৰা x গুচি গ'ল কিমান হ'ব 11x এইফালে 1045টো ইটো চাইডে আহি গ'ল 1045টো এইটো চাইডে আহি গ'ল +33 অৰ্থাৎ 4 × 7 7801 সৰি 9 দিলে 99 হ'ব 99 হ'লে 88 8 বা 98 হ'ব আনসাৰটো কিমান হ'ব 98 এতিয়া আনসাৰটো 98 অৰ্থাৎ আমি x ভ্যালু পালোঁ 98 তেনেহ'লে আমাৰ 52 নম্বৰজনৰ বয়সটো কিমান হ'ব 52 নম্বৰজনৰ বয়সটো হ'ব x + 33 আছিলে তেনেহ'লে 98 + 33 অৰ্থাৎ 8 × 11 1 কৰিলে 1 9 × 3 12 1 13 অৰ্থাৎ 131 আমি কুৱেশ্যনটোৰ আনসাৰ কিমান পালোঁ 131 এইটো আনসাৰ অকণমান নুবুজিব পাৰে বা যিহেতু কুৱেশ্যনটো অলপ টান আছিলে আপোনালোকে আকৌ এবাৰ চাই দিব এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো কি কৈছে দ্য এভাৰেজ এজ অফ 40 ষ্টুডেণ্ট অফ এ ক্লাছ ইজ 15 years অৰ্থাৎ 40জন মানে 40জনৰ বেলেগ হয় চবৰে বেলেগ হয়
ইহঁতৰ গোটেইকেইটাৰ চামটো যদি মই যোগ কৰি দিওঁ আৰু চবকে ভাগ কৰি দিওঁ সেইটো কিমানকৈ পাই গৈছে এজনে কিমানকৈ পায় 15কৈ এতিয়া যেতিয়া 10টা নতুন ল'ৰা ছোৱালী এডমিটেড হয় নতুনকৈ ল'ৰা ছোৱালী ইয়াত জইন কৰিলে দ্য এভাৰেজ ইজ ইনক্ৰিজ বাই 0.2 ইয়াৰ অৰ্থাৎ আৰু 10জন যোগ কৰিলে 40 আছিলে এতিয়া কিমানজন হ'ল 50জনৰ গোটেইকেইজনে বেলেগ বেলেগ হয় গোটেইকেইজনে বেলেগ বেলেগ হয় যোনটো যোগ কৰিলে সেই নাম্বাৰটো কিমানকৈ পালে 15.2কৈ বাঢ়িলে হয়নে তেনেহ'লে এই 40 আৰু 40জনৰ মুঠ নাম্বাৰটো কিমান হ'ব 0 4 5 গুণ 60 অৰ্থাৎ 600 40জনৰ মুঠ নাম্বাৰটো কিমান হ'ব 600 যেহেতু 40জন আছিলে 40জনৰ চবৰ বেলেগ বেলেগ আৰু মুঠ নাম্বাৰটো নাজানো সেইকাৰণে আমি এভাৰেজটো কিমান পালোঁ 15 এতিয়া মুঠ নাম্বাৰটো পাবলৈ হ'লে আমি 40 × 15 কৰি দিলোঁ মুঠ নাম্বাৰটো কিমান পালোঁ আমি যেহেতু এজনে 15কৈ পাইছে তেনেহ'লে 40জনৰ মুঠটো কিমান হ'বগৈ 600 হয়নে এতিয়া চব 40জনৰ পৰা নতুনকৈ কেইজন বাঢ়িলে 10জন বাঢ়িলে অৰ্থাৎ নতুনকৈ কেইজন হ'বগৈ 50জন এতিয়া 50জনৰ মুঠ নাম্বাৰটো নাজানো আৰু নজনা পাছত কিন্তু এভাৰেজটো দিয়া আছে যিটো বাঢ়িলে আমাক কিমানকৈ 0.2কৈ বাঢ়িলে তেনেহ'লে ইয়াৰ মুঠ নাম্বাৰটো কিমান হ'ব হয়নে ইয়াৰ মুঠ নাম্বাৰটো হ'ব 50 এইটোৰ লগত পূৰণ কৰি দিব লাগিব 5 × 75 5 × 10 5 × 10 760 আনচাৰটো হ'ব 760 হ'ল এতিয়া ইয়াৰ পৰা 600ৰ পৰা 760 ইয়াৰ ডিষ্টেঞ্চটো কিমান হৈছে বা দূৰত্বটো কিমান হৈছে 160 হয়নে এতিয়া আমি গম পালোঁ যে এই 10জন মানুহৰ মুঠ চামটো কিমান আছিলে 160 তেনেহ'লে সিহঁতক আকৌ এভাৰেজটো উলিয়াব দিছে অৰ্থাৎ 160 ডিভাইডেড বাই 10 সেইটো যদি 10 ডিভাইড কৰি দিওঁ তেনেহ'লে আনচাৰটো কিমান হ'ব 16 বুজি পালেনে অলপ এইটো কুৱেশ্যনত টান আছিলে আপোনালোকে এবাৰ ৰিভিজন কৰিব নিশ্চয় বুজি পাব তাৰপিছত নেক্সট কুৱেশ্যনটো যাওঁ দ্য এভাৰেজ মাৰ্কছ অফ 50 ষ্টুডেণ্ট ইন এ ক্লাছ ইজ 72 ইয়াত আছিলে 50জনৰ কিবা এটা মাৰ্ক পাইছে 50জনে চবৰে বেলেগ বেলেগ মাৰ্ক এনেকৈ চবৰে বেলেগ বেলেগ মাৰ্ক এতিয়া গোটেইকেইজনে যোগ কৰিলোঁ আৰু চবকে সেই 50জনকে সেই মুঠ নাম্বাৰটো ভাগ কৰি দিলোঁ তেনেহ'লে ভাগ কৰিলোঁ কিমান পালোঁ আমি 72কৈ পৰিছে মানে এজনৰ কিমানকৈ পৰিছে 72 এতিয়া বয়জ এণ্ড গাৰ্লছ ইন ডেট ছাবজেক্টছ আৰ 70 and 75 মানে বয়ছৰ কিমান হৈছে এভাৰেজটো দ্য এভাৰেজ মাৰ্কছ বয়ছৰ কিমান হৈছে 70 আৰু গাৰ্লছৰ 75 এতিয়া চব ইয়াত আছিলে বয়জ ইয়াত আছিলে গাৰ্লছ সিহঁতৰ মুঠ নাম্বাৰটো যোগ কৰিলোঁ মুঠ নাম্বাৰটো যোগ কৰাৰ ফলত বয়ছৰ কিমান ওলালে 70কৈ ওলাইছে গাৰ্লছৰ কিমানকৈ পাইছে 75কৈ পাইছে গাৰ্লছ গোটেইখিনিয়ে পাইছে 75 বয়জ গোটেইখিনিয়ে পাইছে 70কৈ পৰিছে হয়নে তেনেহ'লে মুঠ নাম্বাৰ বয়জ কিমান আছে সেইটো উলিয়াব লাগিব যিহেতু মুঠ কিমান আছিলে 50টা তেনেহ'লে বয়ছৰ নাম্বাৰটো কিমান ল'লোঁ x তেনেহ'লে ছোৱালী কিমান হৈ গ'ল 50 - x হ'লে অলপ কুৱেশ্যনটো এইটো টান হয় আৰু আমি অলপ টান কুৱেশ্যনখিনিয়ে লৈছোঁ এতিয়া চব কি হ'ব যিহেতু মুঠ নাম্বাৰটো কিমান হ'ব 50 × 72 তো 0 5 × 10 0 কৰিলে 1 10 7 5 × 35 3600 মুঠ নাম্বাৰটো কিমান হৈছে 3600 এতিয়া 3600 নাম্বাৰটোকে কি কৰিছোঁ মই 3600 মুঠ নাম্বাৰটো আমাৰ কিমান আছিলে 3600 এই 3600টো কেনেকৈ পাম আমি কাৰণ 70 × x 70জন ল'ৰা ছোৱালী বা 70জন ল'ৰাৰ কিমান হ'লগৈ x প্লাছ 75 পূৰণ 50 - x কি কাৰণে হ'ল বুজিছেনে ল'ৰা আছিলে 1জন ছোৱালী আছিলে 50 - x তেনেহ'লে সিহঁতৰ কি কৰিলোঁ মুঠ নাম্বাৰটো আমি গম পালোঁ 3600 এতিয়া ল'ৰাৰ অনলি হ'লগৈ 70 আৰু ছোৱালী অনলি হ'লগৈ 75 এতিয়া 70 লগত যদি x পূৰণ কৰোঁ ল'ৰাৰ মুঠ নাম্বাৰটো ওলাই যাব 75 × 50 - x যদি কৰি দিওঁ ছোৱালীৰ মুঠ নাম্বাৰটো ওলাই যাব এইটো যদি কৰোঁ এতিয়া আমি কুৱেশ্যনটো আনচাৰ ওলাই যাব 3600 ইফালে 70x ইফালে প্লাছ পালোঁ 70 × 50 কিমান হ'ব 0 5 × 25 5 কৰিলে 2 7 5 × 35 37 3750 - 75x
হয়নে ইউ জেগা এখনো নাই মই এইখিনি মই মুছি লৈছোঁ এই কুৱেশ্যনটো এতিয়া কৰিবলৈ হ'লে এতিয়া 70x প্লাছ 3750 মাইনাছ 75x 70x মাইনাছ 75x কিমান হ'ব 5x এইফালে 3750টো ইফালে আহি গ'ল মাইনাছ হৈ গ'ল তেনেহ'লে 150 পালোঁ এইটো যদি এইফালে আহিলে মাইনাছ 150 পালোঁ এতিয়া মাইনাছ মাইনাছ কেঞ্চেল 5 150 কাটিলে 30 তেনেহ'লে আমাৰ কুৱেশ্যনটোৰ আনচাৰ কিমান হ'ব 30 অকণমান এইটো কুৱেশ্যন যিহেতু টান আছিলে অলপ চাওক অলপ এবাৰ চেক কৰি চাব এতিয়া আমি নেক্সট কুৱেশ্যনটো যাওঁ নেক্সট কুৱেশ্যনটো কি কৈছে ইফ দ্য এভাৰেজ weight of 6 students is 50 that of 2 students is 51 and that of 2 other students is 55 kg then average weight of all the students is কিমান হেতু কৈছে কি কৈছে সব if the average weight of 6 students অৰ্থাৎ 6 জন ল'ৰাৰ সবৰে বেলেগ বেলেগ হয় গোটেইজনে যোগ কৰো কিবা এটা পাম আৰু হিহঁতৰে এভাৰেজটো কিমান পাইছে 50 kg তেনেহলে মুঠ নম্বৰটো কিমান 6 5 30 300 হয়নে মুঠ নম্বৰটো হৈছে 300 2 student is 51 আকৌ দুজন ষ্টুডেন্ট আছিল সেই দুজনৰ weight কিবা এটা হ'ল আৰু হিহঁতক ভাগ কৰিলে 51 কে পৰিলে হয়নে তেনেহলে মুঠ নম্বৰটো কিমান হ'ব 102 হয়নে 102 আকৌ দুটা বেলেগ ষ্টুডেন্ট আছিল হিহঁতৰো কি কৰিলে এজন দুজন আছিল হিহঁতৰো যোগ কৰিলে যোগ কৰাৰ পিছত কিবা এটা নম্বৰ পালে সেই নম্বৰটো আকৌ এনেকৈ ভাগ কৰিলে কিমানকে পৰিলে 55 তেনেহলে মুঠ নম্বৰটো কিমান মুঠ নম্বৰটো হ'ব 110 হয়নে 110 হ'ব এতিয়া দা এভাৰেজ weight of all student সকলোৰে উলিয়াই দিলে সকলোৰে কিমান হ'ব হেতু উলিয়াব দিছে সকলোৰে কিমান হ'ব আমি গোটেই নম্বৰটো যোগ কৰিলে হৈ যাব 300 যোগ 102 যোগ 110 ডিভাইডেড বাই কেইজন হ'ল 6 জন এফালে দুজন তেনেহলে 10 জন তেনেহলে 300 যোগ 102 402 512 ডিভাইডেড বাই 10 আনসাৰটো হ'ব এইটো 51.5